এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে। ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ। আমি ইলেকশ্যনত তো ঠিক আছে, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই। প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে, এজিপি জিকিলে, কংগ্ৰেছ জিকিলে। মোৰ হিচাপটো তাতে নাথাকে। আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে, মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা, আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামুগুৰি 4টা সমষ্টিয়ে 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে, আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে। মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ কৰি। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ, 2.5 লাখ, 1,80,000 ভোট। বাকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত এজিপিকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছে।